নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচৰ্যা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিষয়, জ্যেষ্ঠ নাগৰিকৰ আঁঠুৰ বিষ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। এই বিষয়ে কথা পাতিবৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া আয়ুৰ্বেদিক ডাক্তৰ মুকুল ঠাকুৰীয়াক। নমস্কাৰ ডাক্তৰ মুকুল ঠাকুৰীয়া। হয়, নমস্কাৰ। আপোনাৰ পৰা আজি আমি জ্যেষ্ঠ নাগৰিকৰ বাবে কিছু পৰামৰ্শ ল'বলৈ আগবাঢ়িছোঁ। জ্যেষ্ঠ নাগৰিকৰ আঁঠুৰ বিষ, এতিয়া প্ৰথমতে আঁঠুৰ বিষ কি আৰু কিয় হয়? হয়, আমি দেখা পাওঁ যে বেছিভাগ জ্যেষ্ঠ নাগৰিকৰেই আঁঠুৰ বিষত ভোগা আৰু তেখেতসকলে বেছিকৈ ভোগে। এতিয়া কথাটো হ'ল মানে আঁঠুৰ বিষৰ কাৰণটো জ্যেষ্ঠৰ লগতেই প্ৰায় জড়িত। জ্যেষ্ঠ মানে বয়স হোৱাৰ লগে লগে আঁঠুৰ বিষ আৰম্ভ হয়। আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ যিবিলাক হাড় থাকে, হাড়বিলাকৰ যিটো ঘনত্ব থাকে বয়সৰ লগে লগে কমি আহে। আৰু বিশেষকৈ আঁঠুৰ ভিতৰত যি আমাৰ লুব্ৰিকেটিং ফ্লুইড থাকে, চাইনোভিয়েল ফ্লুইড বুলি কয়, এই ফ্লুইডটো বয়সৰ লগে লগে কমি আহে। ফলত আমাৰ আঁঠুৰ ভিতৰত স্পঞ্জ সদৃশ বস্তু কিছুমান থাকে, মেনিস্কাছ বুলি কয়, সেইবিলাক ক্ষয় যাবলৈ আৰম্ভ কৰে। আৰু ক্ষয় যোৱাৰ লগে লগে যেতিয়া আঁঠুটো আমাৰ মুভমেণ্ট হয়, তেতিয়া আমাৰ হাড়ে হাড়ে মানে ঘঁহনি খায়, খোৱাৰ ফলত বিষ আৰম্ভ হয়। গতিকে বেছিভাগ দেখা যায় যে মানুহ বয়স হোৱাৰ লগে লগে এইটো আৰম্ভ হয়, আৰু সেইকাৰণে এই জ্যেষ্ঠ নাগৰিকৰ বিশেষকৈ আঁঠুৰ বিষ থকা দেখা যায়। হয়, আৰু ইয়াৰ প্ৰাথমিক লক্ষণ কি বাৰু, যে তেখেতৰ এই অসুখ হ'লে তেওঁ গতি কৰিছে, কিবা লক্ষণ দেখা লক্ষণ কিছু আছে। লক্ষণৰ আগতে আমি সৰু কথা এটা জানি থওঁ যে আঁঠুটো আমাৰ কি ধৰণে গঠিত। হয়, আমাৰ আঁঠুটো 4ডাল হাড়ৰ দ্বাৰা গঠিত, টিবিয়া, ফিবুলা, ফিমাৰ আৰু পেটেলা। এই 4ডাল প্ৰধান হাড়েৰে আমাৰ আঁঠুটো গঠিত। আৰু তাৰ লগত ছাপৰ্ট হিচাপে আমাৰ লিগামেণ্ট, টেণ্ডন, কাৰ্টিলেজ, চাইনোভিয়েল ফ্লুইড, ফ্লাইনোভিয়েল মেমব্ৰেন, এই গোটেইখিনি লৈ আমাৰ আঁঠুটো গঠিত হয়। আৰু গতিকে এই বস্তুবিলাকৰ যদি কিবা সমস্যা আহে তেতিয়াই আঁঠুৰ বিষ আৰম্ভ হয়। আঁঠুৰ বিষৰ লক্ষণ বুলি কওঁতে প্ৰথমতে বিষ হ'লেহে গম পায় যে আঁঠু বিষাইছে। তাৰ পাছত আঁঠুটো ফুলি উঠা আমাৰ দুধৰণৰ হয়। এবিধ আপোনাৰ মানে ফ্লুইড থাকে ভিতৰত, ফ্লুইড থাকি পেলাই ফুলি যায়, আৰু কেতিয়াবা ফ্লুইড নোহোৱাকৈও ফুলি যায়। গতিকে ফুলি উঠাটো আমি চাই পেলাইহে ক'ব পাৰোঁ যে আচলতে কি কাৰণত হৈছে, ভিতৰত ফ্লুইড জমা হৈছে নে নোহোৱাকেই মানে আঁঠুটো ফুলিছে। তৃতীয়তে ৰঙা পৰি উঠে, খুব ৰঙা হৈ যায়, গৰম হয়, আকৌ লৰচৰ কৰিবলৈ বা ভৰিখন কোচাবলৈ মেলিবলৈ অসুবিধা হয়। আঁঠুটো দুৰ্বল অনুভৱ কৰে, থিয় হৈ থাকিলে থৰক বৰক অনুভৱ কৰে, আঁঠুটোৰ পৰা শব্দ ওলায়, যেতিয়া হাড় চাৰ ক্ষয় যায় ক্ৰিক ক্ৰিক শব্দ হয়, এইটো এটা লক্ষণ। আঁঠুটোৰ লৰচৰটো কমি যায়, এইটো এটা লক্ষণ। আৰু এই লক্ষণবিলাকৰ ভিতৰতো কেইটামান মানে ইমাৰ্জেঞ্চি লক্ষণ কেইটামান আছে, মই এইকেইটাও কৈ দিছোঁ। ভৰিটো থিয় হৈ থকা সময়ত ওজন দাঙিব নোৱাৰা হয়, কেতিয়াবা অসহ্য বিষ, চিভিয়াৰ পেইন। আৰু যদি আঁঠুটো চাইজটো সলনি হৈ যায়, সৰু হৈ যায় বা ডাঙৰ হৈ যায় বা কিবা তেনেকুৱা ধৰণৰ হয়, এইটো এটা মানে ৱাৰ্ণিং চাইন, বিপদজনক। বা আঁঠুটো যদি হঠাৎ কেতিয়াবা লক হৈ যায়, তেতিয়া অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এইকেইটা মেইন জ্যেষ্ঠ নাগৰিকৰ ক্ষেত্ৰত এইটো এটা মানে সহজত হোৱা বা প্ৰায়েই হোৱা ধৰণৰ মানে এটা অসুবিধা। আৰু এতিয়া আঁঠুৰ বিষ হ'লে জ্যেষ্ঠ নাগৰিকসকলক আপোনালোকে কি পৰামৰ্শ দিয়ে, কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে? সাৱধানতা অৱলম্বন কৰিলে হঠাৎ আঁঠু বিষ নহয়, বা আঁঠুটো যত্ন ল'লে বহু বয়স হ'লেও কেতিয়াবা আঁঠু বিষ বা আঁঠুৰ অসুবিধা নোহোৱাকৈ থাকে। গতিকে সেইখিনিৰ ক্ষেত্ৰত প্ৰথম কথা হ'ল স্বাস্থ্য ভালে থকাকৈ যিখিনি ওজন আমাক শৰীৰত লাগে, সেই ওজনখিনি আমি মেইনটেইন কৰিব লাগে। আমাৰ হাইট হিচাপত আমাৰ যিখিনি ৱেইট থাকে, কম মানে এইটো নহয় যে একদম খিনাই মিনাই গৈছে, তেনেকুৱা নহয়, যিখিনি জোখত লাগে সেইখিনি হ'ব লাগে। আৰু যিমান ওজন কম থাকিব আঁঠুৰ ওপৰত সিমান ওজন কম পৰিব, কাৰণ আঁঠুটোৱে আমাৰ শৰীৰৰ ওপৰ ভাগৰ গোটেই ওজনখিনি কঢ়িয়াই লৈ ফুৰে। দ্বিতীয়তে আঁঠুৰ ওপৰত জোৰ নপৰাকৈ ব্যায়াম, যোগ, সাঁতোৰা, চাইকেল চলোৱা বা সমান ঠাইত খোজ কাঢ়া আদিয়ে আঁঠুৰ ওপৰত থকা মাংসপেশীবিলাকক শক্তি যোগায়। আঁঠুৰ ওপৰত আমাৰ যিখিনি মাংসপেশী থাকে
হয় সেইখিনিও সবল হৈ থাকিব লাগে, তেতিয়াহে আঁঠুটো সবল হৈ থাকে। গতিকে এইখিনি কৰিব পাৰে। আঁঠুত জোৰ পৰিব পৰা কোনো কাম কৰিব নালাগে, যেনে খুব দৌৰা জোৰকৈ বা খুব জঁপিওৱা, এই ধৰণৰ কাম তেখেতসকলে কৰিব নালাগে। খোজ কাঢ়িব পাৰে কিন্তু দৌৰিব নোৱাৰে, বেছিকৈ দৌৰিলে আঘাত পোৱাৰ সম্ভাৱনা থাকে। আৰু ঘৰত থাকোঁতেও ঘৰত ইফাল সিফাল কৰোঁতে যাতে কেতিয়াও পৰি নাযায়, পৰি পেলাই আঁঠুত কষ্ট নাপায়, দুখ নাপায়, সেই কথাটো সদায় মন কৰিব লাগে। বা বহুতে উঠোঁতেও কমফৰ্ট হ'ব লাগে, যাতে সহজতে উঠিব পাৰে, সহজতে বহিব পাৰে। আৰু সদায় এবছলিউট বেড ৰেষ্ট, যিটো মানুহ বিচনাত অকল শুই থাকে যে বয়স হৈছে শুই থাকোঁ আৰু, ঠিক তেনেকুৱা ধৰণৰ কেতিয়াও কৰিব নালাগে। কিবা অসুখ বিসুখ হ'লেও যিমান পাৰি উঠি মিলি অকণমান চলিব লাগে, খোজ অলপ কাঢ়িব লাগে, যাতে আমাৰ চাইনোভিয়েল ফ্লুইডটো ভিতৰত যিটো থাকে আঁঠুৰ ভিতৰত, সেইটো অলপ মুভমেণ্ট হয়। আৰু সেইটো মুভমেণ্ট হ'লে লুব্ৰিকেশ্যনটো হৈ থাকে, হৈ থাকিলে আঁঠুৰ বিষটো সহজত নহয়। খোজ কাঢ়োঁতেও যদি কেতিয়াবা কোনোবাই অসুবিধা অনুভৱ কৰে, যে অসুবিধা হৈছে, খোজ কাঢ়িব পৰা নাই, জোৰ লাগিছে, তেতিয়া তেখেতে লাগিলে ছাপৰ্ট ল'ব পাৰে, লাঠি লওক বা কিবা লওক, তেনেকুৱা ছাপৰ্ট লৈ খোজকাঢ়িব লাগে, যাতে আঁঠুটোৱে কষ্ট নাপায়। সেই কথাটো সদায় মনত ৰাখিব লাগে। তাৰোপৰি সদায় পুষ্টিকৰ আহাৰ খাব লাগে। খাদ্যত মাছ, শাক পাচলি, গাখীৰ, এণ্টিঅক্সিডেণ্ট, ওমেগা 3 ফেটি এচিড, কেলছিয়াম, ভিটামিন 3, এইবিলাক পৰ্যাপ্ত পৰিমাণে থাকিব লাগে। এইখিনিয়ে যদি মানি চলে ভালকৈ, তেতিয়াহ'লে আঁঠুটো মানে নিৰোগী হৈ থাকিব পাৰিব। হয়, সঁচাকৈ এইখিনি যথেষ্ট গুৰুত্বপূৰ্ণ কথা। আমি গোটেই শৰীৰটো আঁঠুটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে কঢ়িয়াই লৈ ফুৰোঁ, আৰু অথচ আঁঠুটোৰ যত্নৰ ক্ষেত্ৰত আমি বৰ এটা গুৰুত্ব নিদিওঁ। হয়, প্ৰায় 80% ওজন ধৰক আঁঠুটোৱে কঢ়িয়াই ফুৰে, বাকী তলতটো ইমান নাথাকে। হয়, গতিকে এইখিনি আমি খুব গুৰুত্বপূৰ্ণ কথা, এইখিনি আমি সজাগ হ'ব লাগে এই ক্ষেত্ৰত। আৰু যিহেতু আমি এতিয়া আয়ুৰ্বেদিক চিকিৎসাৰ কথাই পাতোঁ এই অনুষ্ঠানত, এতিয়া আঁঠুৰ বিষৰ ক্ষেত্ৰত এই বিষৰ পৰা যদি কোনোবা ভুগি আছে, উপশম পাবৰ কাৰণে আয়ুৰ্বেদিক কেনেকুৱা ধৰণৰ চিকিৎসা ব্যৱস্থা আছে? হয়, আমাৰ আয়ুৰ্বেদিক ছিষ্টেমটো বহু হাজাৰ হাজাৰ পুৰণি এটা ছিষ্টেম। ঋষিমুনিসকলে আৰম্ভ কৰিছিলে, তাৰ পৰা আজিলৈ চলি আছে। আৰু আয়ুৰ্বেদিকত সকলো ধৰণৰ ৰোগৰেই সুন্দৰ চিকিৎসা আছে। ঠিক তেনেদৰে আমাৰ আঁঠুৰ বিষৰো চিকিৎসা পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰত আয়ুৰ্বেদ সন্ধিগত বাত, আমবাত, জানুসন্ধি শূল, জানুসন্ধি সূত আদি বিভিন্ন নামেৰে আঁঠুৰ বিষৰ বৰ্ণনা আছে। আঁঠুক আয়ুৰ্বেদত জানুসন্ধি বুলি কোৱা হয়। আয়ুৰ্বেদৰ মতে অত্যাধিক পৰিশ্ৰম, বাৰ্ধক্যজনিত কাৰণ আৰু বায়ু দোষৰ বিসংগতিৰ ফলত হাড়বোৰ দুৰ্বল হয়, আৰু আঁঠুৰ আশে পাশে থকা মাংসপেশী তথা স্নায়ুকণ্ডৰাসমূহৰ ৰচনাত্মক বিসংগতি হ'বলৈ আৰম্ভ কৰে। ফলত জানুসন্ধি দুৰ্বল হৈ পৰে আৰু লাহে লাহে আঁঠুৰ বিষ আৰম্ভ হয়। ইয়াত আমাৰ কৈছে যে যিজন ব্যক্তিৰ আঁঠুৰ বিষৰ সমস্যাৰ কথা আহে, তেখেতে সদায় শৰীৰৰ ওজন কমাই ৰাখিব লাগে। খোজ কাঢ়োঁতে সদায় চিধা হৈ খোজ কাঢ়িব লাগে। ওখৰা মোখৰা ৰাস্তাত বেছিকৈ খোজ কাঢ়িব নালাগে। বেছিকৈ চিৰি বগাব নালাগে। কেলছিয়ামযুক্ত পুষ্টিকৰ খাদ্য খাব লাগে। শাক পাচলি, গাখীৰ, মাছ, দৈ, পালেং শাক, লাই শাক, আলমণ্ড আদি প্ৰতিদিনে খাব লাগে। আৰু প্ৰতিদিনে এজন ব্যক্তিক 8 গ্ৰাম কেলছিয়াম দৰকাৰ হয় প্ৰতিদিনে। গতিকে 8 গ্ৰাম কেলছিয়ামটো বিভিন্ন খাদ্যৰ পৰা আমি যাতে আহৰণ কৰিব পাৰোঁ, সেই ধৰণৰ খাদ্য সদায় আমাৰ খাদ্যাভ্যাসৰ লগত লগ কৰি ৰাখিব লাগে, খাদ্য তালিকাত ৰাখিব লাগে। আপুনি যে ক'লে এতিয়া যিখিনি খাদ্য, সেইখিনি দৈনন্দিন খালে সেই 8 গ্ৰাম পোৱা যায়। 8 গ্ৰাম পোৱা যায়। হয়, মানে কিবা ঔষধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ? ঔষধৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসাত বনৌষধি প্ৰয়োগ আছে। আমাৰ বনৌষধি প্ৰয়োগ কৰিব পাৰে। তাত কোৱা হৈছে যে গুগগুল আপুনি 1 গ্ৰামকৈ দিনত 2 বাৰ খাব পাৰে। কেঁচা হালধিৰ ৰস 4 চামুচ দিনত 2 বাৰ খোৱাৰ পিছত খাব পাৰে। ৰাচনা কাঠ বুলি আছে, তাৰ 4 চামুচকৈ দিনত 2 বাৰ খাব পাৰে। দশমূল কাঠ বুলি আছে, এইটোও 4 চামুচকৈ দিনত 2 বাৰ খাব পাৰে। পুনৰ্নৱা চৰস বুলি আছে, দিনত 2 বাৰ 4 চামুচকৈ খাব পাৰে। আকৌ গুৰুচি চৰস বুলি আছে, গুৰুচি চৰসটো তাক 2 চামুচকৈ 2 বাৰ এইটো পানীৰ লগত মিহলি কৰি খাব লাগে, কাৰণ অলপ বেছি কাঢ়া তিতা হয়। আৰু বিভিন্ন ধৰণৰ আমাৰ যৌগ ঔষধি পোৱা যায়, সেই ঔষধবিলাকো যিকোনো ডক্তৰক দেখাই পেলাই খাব পাৰে। সেইবিলাকৰ ভিতৰত বিশেষকৈ অগ্নিতুণ্ডী বটি, যোগৰাজ গুগগুল,
মহাযোগৰাজ গুগগুল, আমবাটেৰাৰী ৰস, সিংহনাথ গুগগুল, কৈশোৰ গুগগুল, ৰসৰাজ ৰস, বৃহৎ বাট চিন্তামণি, ত্ৰয়োদশাংগ গুগগুল এইবিলাক খাব পাৰে। ইয়াৰ উপৰিও বটল ঔষধ আছে, অৰিষ্ট বুলি কয়, অশ্বগন্ধাৰিষ্ট, দশমূলাৰিষ্ট আৰু বলাৰিষ্ট। এইবিলাক ডক্তৰ দেখাই বা 4 চামুচকৈ দুবাৰ পানী মিহলাই খাব পাৰে। ইয়াৰ উপৰি কিছু তেল আছে আমাৰ, তেল আঁঠুটোত মালিচ কৰি পেলাই তাত গৰম সেক দিব পাৰি। সেই ধৰণৰ তেল কিছুমান আছে, যেনে মহাবিষগৰ্ভা তেল, ৰুমাদেৱ তেল, গন্ধপ্ৰসাৰী তেল, সন্ধ্যবাদী তেল আদি মালিচ কৰা হয়। মালিচ কৰি পেলাই তাত আঁঠুটোত গৰম সেক দিব লাগে। ইয়াৰ উপৰি আমাৰ পঞ্চকৰ্ম বুলি এটা আমাৰ বিভাগ আছে, য'ত আঁঠুৰ বিষৰ কাৰণে তাত বিভিন্ন ধৰণৰ ষ্টেহন চিকিৎসা, পিণ্ডছেদ চিকিৎসা, বস্তি চিকিৎসা আদি কৰা হয়। এইটো হস্পিটেলত থাকি পেলাই কৰিব লাগে, যিবিলাক হস্পিটেলত পঞ্চকৰ্মৰ সুবিধা আছে। এইখিনিও বহুতেই কাৰ্যকাৰী হয় আঁঠুৰ বিষৰ কাৰণে। উপশম হয় সোনকালে। এসপ্তাহ বা 15 দিন যদি পঞ্চকৰ্ম থেৰাপি কৰে তেতিয়াহ'লে অতি সোনকালে বহুতেই ৰিলিফ পায়। আয়ুৰ্বেদিক চিকিৎসাত যথেষ্টখিনি সুবিধা আছে আঁঠুৰ বিষৰ উপশম পাবলৈ। শেষত আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি জ্যেষ্ঠ নাগৰিকসকলক কি পৰামৰ্শ আগবঢ়াব? হয়, জ্যেষ্ঠ নাগৰিকসকলক আঁঠুৰ বিষৰ কাৰণে মই প্ৰথমতে কৈছোঁ যে তেখেতসকলে পুষ্টিকৰ খাদ্য খাব, সাধাৰণ ব্যায়াম কৰিব, যোগ কৰিব, সদায় এইবিলাক কৰি থাকিব। তাৰোপৰি দুটামান মই সৰু কথা কৈ দিওঁ, তেখেতসকলে কৰিব পৰা ঘৰতেই। ব্যায়াম এটা কৈ দিছোঁ, ওপৰমুৱাকৈ শুব, শুই পেলাই হাত দুখনেৰে এখন ভৰি গাৰ ফালে টানি আনিব, অলপ কিছু সময় ভৰিখন ধৰি ৰাখি সেইখন এৰি দিব, আকৌ বেলেগখন কৰিব। এইটো যদি দিনত 10 বাৰ কৰে তেখেতসকলে যথেষ্ট আৰাম পাব। তাৰোপৰি ওপৰমুৱাকৈ শুই আঁঠুৰ তলত এটা গাৰু থৈ পেলাই গাৰুটোত তলফালে হেঁচা দিব লাগে, মজিয়াৰ ফালে অলপ হেঁচা দিব লাগে। তেনেকুৱা কৰিলেও যথেষ্ট উপশম পোৱা যায়। তাৰোপৰি মই ঘৰতেই কৰিব পৰা 2টা উপচাৰ মই তেখেতসকলক কৈ দিছোঁ। যিকোনো আঁঠুৰ অসুবিধা হয় তেখেতসকলে একদম ঘৰৰ ওচৰতে পোৱা পচতীয়াৰ পাত, আকন পাত, ধতুৰা পাত আৰু এৰা পাত সমান পৰিমাণ লৈ এইটো পিচি পেলাই আঁঠুত লেপ দিব আৰু লেপটো লগাই পেলাই এখন কাপোৰেৰে বান্ধি থ'ব। থৈ যেতিয়া সেইটো শুকাই যাব তেতিয়া সেইটো খুলি পেলাই গৰম পানীৰে ধুই দিব। তেনেকৈ কৰিলে যথেষ্ট সুফল পায়। আৰু সেই একেই পাতকেইটা তেখেতসকলে এটা কুকাৰত লৈ পানী তাত দি পেলাই উতলাই পেলাই কুকাৰৰ হুইচেলটো খুলি তাত এডাল গেছ পাইপ লগাই দিব লাগে। তাৰ পৰা যিটো বাষ্প পাইপডালেৰে ওলাব, অলপ দূৰৰ পৰা সেই বাষ্পটো আঁঠুটোত দিব পাৰে। এইটো সদায় 15 মিনিট বা আধা ঘণ্টা তেনেকৈ দি যদি 15 দিনৰ পৰা 30 দিনলৈ দিব পাৰে, অতি সোনকালে তেখেতে সেইটোৰ পৰা আৰাম পাব। আৰু দ্বিতীয়টো হ'ল আপোনাৰ বালি ল'ব আৰু 50 গ্ৰাম সৈন্ধৱ লৱণ, 2টা গৰম কৰি পেলাই তেখেতসকলে টোপোলা বান্ধিব মাৰ্কিন কাপোৰত, সেইটোৰে সেক দিব। এইটো একদম সহজ কথা আৰু সহজতে ঘৰত কৰিব পৰা কথা, কৰিব পাৰে আৰু যথেষ্ট উপকাৰ পাব এইখিনিৰে। তেখেতসকলে নিজৰ আঁঠুটোৰ যত্ন নিয়মিতভাৱে এনেধৰণে ল'ব পাৰিব। নিয়মিতভাৱে যত্ন ল'ব লাগিব, তেতিয়াহে তেখেতৰ আঁঠুটো ভালে থাকিব আৰু বিষ নোহোৱাকৈ বহু দিনলৈ সুস্থ হৈ চলিব পাৰিব। ধন্যবাদ ডাক্তৰ মুকুল ঠাকুৰীয়া ডাঙৰীয়া। আপুনি আজি আঁঠুৰ বিষৰ ক্ষেত্ৰত জ্যেষ্ঠ নাগৰিকৰ সমস্যা এই বিষয়ে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা ক'লে। আশা কৰোঁ আমাৰ এই অনুষ্ঠানৰ দ্বাৰা আজি শ্ৰোতাসকল উপকৃত হ'ব আৰু পৰিচৰ্যা অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল। আপোনাক আজিলৈ ইমানতে এৰিছোঁ। হয়, ধন্যবাদ। শ্ৰোতা ইমান পৰে পৰিচৰ্যা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত জ্যেষ্ঠ নাগৰিকৰ আঁঠুৰ বিষ আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা এই বিষয়ে আমাক কিছু কথা জনালে ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আয়ুৰ্বেদিক স্বাস্থ্য বিষয়া ডাক্তৰ মুকুল ঠাকুৰীয়া। অনুষ্ঠানটিৰ আন্তৰিক সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।